CDPO ইন্টাৰভিউ দিছিলে এটা ৰিটেন কোৱালিফাই কৰিছিলে সো তাৰ CDPO বিষয়ে অকমান জানিম যেহেতু বহুত এসপাইৰেন্ট CDPO কাৰণে প্ৰিপাৰেচন কৰি আছে সো কেনেকুৱা আছিল আপোনাৰ ওভাৰঅল CDPO মানে এক্সাম প্ৰসেসটো আৰু ইন্টাৰভিউ যোনটো এক্সপেৰিয়েন্স হয় আমি যদি চাব যাও যে CDPO তো প্ৰথম APSC হেবাৰ নেগেটিভ মাৰ্কিং ফাৰ্স্ট টাইমৰ কাৰণে আনিছিলে CDPO আগতে APSC নেগেটিভ মাৰ্কিংৰ সিস্টেম নাছিলে গতিকে CDPO তো প্ৰথম নেগেটিভ মাৰ্কিং আনাৰ কাৰণে যথেষ্ট এটা মানে কনফিউজনৰ ক্ৰিয়েট হৈছিলে যে কিমান কাটিব কিমান মাৰ্কস কাটিব কোনটো ভুল হলে কিমান মাৰ্কস কাটিব গতিকে তথাপিতো আমি যদি চাও UPSC ত অলৰেডি যেহেতু আছিলে তাৰ এক্সপেৰিয়েন্স খিনি লৈ আমি CDPO যেতিয়া এপিয়াৰ কৰিছিলো মোৰ ভাল হৈছিলে মই ৰিটেন কোৱালিফাই কৰিছিলো আৰু CDPO যদি চাব যাও তিনিখন পেপাৰ থাকে এখন ইংলিশৰ পেপাৰ থাকে আৰু এখন আপোনাৰ যিখন জিকে থাকে আৰু এখন আপোনাৰ নিজৰ সাবজেক্ট স্পেসিফিক থাকে আৰু আপোনাৰ মেইনলি জিকে খন মোস্টলি মানুহখিনিয়ে যেহেতু প্ৰিপাৰেচনতে আছে তেওঁলোকে ইকুৱেল মাৰ্কস পায় মোস্টলি কিন্তু আপোনালোকৰ মানে যেটো নিজৰ মাৰ্কস টু অলপ আপগ্ৰেড কৰিব পৰা চান্স থাকে হেতু হৈছে নিজৰ সাবজেক্ট নহলে বা ইংলিশৰ যিখন এসে আছে around 40 নে 60 মাৰ্কস কিবা তেনেকুৱা আছিল 50 মাৰ্কসৰ আছিল সৰি 50 মাৰ্কসৰ আছিল গটিকে সেইখনত যথেষ্ট ভাল এটা মাৰ্কস আনিব পাৰে গটিকে সেই স্পেসিফিক যদি নিজৰ জিকে খিনি যদি কাৰোবাৰ উইক থাকিব পাৰে হেতু সৰু কথা গটিকে তেওঁলোকে নিজৰ সাবজেক্ট স্পেসিফিক এতিয়া যদি CDPO যেহেতু আহি আছে তেওঁলোকে নিজৰ সাবজেক্ট স্পেসিফিক খিনি প্ৰথমতে ঠিক কৰি প্লাস ইংলিশ খিনি অলপ যদি ঠিক কৰে যথেষ্ট বেসিক ইংলিশ আহে গটিকে সেইখিনি যদি ভাল এটা মানে মাৰ্কস আনিব পাৰে দেন ডেফিনেটলি তেওঁলোকে কোৱালিফাই হ'ব হয় ইন্টাৰভিউ এক্সপেৰিয়েন্স আপোনাৰ কেনেকুৱা আছিল আমি CDPO প্ৰথমতে জানো তাৰ পাছত APSC CCU খুদিম আপোনাক CDPO ইন্টাৰভিউ এক্সপেৰিয়েন্স যথেষ্ট ডিপাৰ্টমেন্টাল যেহেতু ডিপাৰ্টমেন্টাল বস্তুবিলাক সদায় ডিপাৰ্টমেন্ট ৰিলেটেড টপিকে খুঠে যেটো উইমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ওয়েবসাইট আছে যিখিনি এসপিৰেন্ট এবাৰ এক্সাম দিব তেওঁলোকে নিশ্চয়কৈ চাব লাগিব এই ডিপাৰ্টমেন্টে কি স্কিম লৈছে বা তেওঁলোকৰ কি মিশন আছে এই গুটেখিনি আপোনালোকে থৰো হ'ব লাগিব কাৰণ এই বেসিক কোৱেশ্চন খিনি খুটে ধৰক মুকে সুধিছিলে যে আপোনাৰ যিখিনি অংগনবাড়ী আছে অংগনবাড়ীত যিখিনি আপোনাৰ ধৰক গুটেখিনি হয়তো জানি যিখিনি প্ৰিপাৰেচন কৰি আছে যে অংগনবাড়ীত চাউল ডালি এনেকুৱা বস্তু দিয়া হয় যিখিনি বেসিক মানে আপোনাৰ SNP বুলি কোৱা হয় সাপ্লিমেন্টাৰী নিউট্ৰিশন প্ৰগ্ৰাম তাৰ আন্ডাৰত গটিকে হেতুত কিমান % অফ কাৰ্বোহাইড্ৰেট আছে কিমান % অফ প্ৰটিন আছে এইখিনি পৰ্যন্ত জানিব লাগিব কাৰণ মই হেতু কোৱেশ্চন ফেস কৰিছিলো আৰু গটিকে তেনুকা বেসিক মাইনুট টু মাইনুট ডিটেইলছ জানিলেহে আপুনি মানে ইন্টাৰভিউত নিজক মানে ভালকে এটা ফ্লোত লৈ যাব পাৰিব ইন্টাৰভিউটো আৰু ওভাৰঅল যেটো ইন্টাৰভিউ আছে হেতু ভাল হ'ব আৰু মেইনলি CDPO উইমেনছ আৰু চাইল্ডৰ ৰিলেটেড যোনখিনি স্কিম হয় সেইখিনিও প্ৰশ্ন খুদা দেখা যায় জিকে খনতো খুদে আৰু ইন্টাৰভিউটো খুদিছিলে মোকো খুদিছিলে সেইখিনি মানে যিখিনি স্কিম আছে স্কিম ৰিলেটেড প্ৰশ্ন বহুত খুদিছিলে আপোনাক খুদিছিলে নেকি স্কিমৰ লগত পোষণ অভিযানৰ ওপৰত খুদিছিলে মিশন শক্তি এটা চলি আছিল হেতুৰ ওপৰত খুদিছিলে আৰু ডিপাৰ্টমেন্টটো ধৰক ডিপাৰ্টমেন্ট ৰিলেটেড যিখিনি ডিটেইলছ আছে সেইখিনি তেওঁলোকে তো থ্ৰু কৰিবই লাগিব গো থ্ৰু কৰিবই লাগিব তাৰ লগতে এতিয়া ৰিসেন্টলি যিখিনি ইনিশিয়েটিভ আছে ধৰক উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টে কি লৈছে বা অংগনবাড়ী নাম্বাৰ কিটা আছে ইভেন মানে কিমানখন এতিয়া নিডাৰ আন্ডাৰত মই বৰ্তমান যেহেতু এটা আছুই জবত গতিকে নিডাৰ আন্ডাৰত ৰিসেন্টলি মডেল অংগনবাড়ী সেন্টাৰ বনাই আছে গতিকে হেনুকা বেসিক ডিটেইলছ খিনি কোৱেশ্চনটো দিছিলে মোক মানে ফাৰ্স্ট মডেল অংগনবাড়ী সেন্টাৰটো আমাৰ বিশ্বনাথত বনাইছিলে তো হে বিশেষকে মই বিশ্বনাথৰ যেহেতু আছিলো এই প্ৰশ্নটো সুধিছিলে মোক মডেল অংগনবাড়ী হেতুৱে মানে আপোনাৰ ডিস্ট্ৰিক্ট স্পেসিফিক নিজৰ কোৱেশ্চন খিনিও চাব লাগিব তাৰ লগতে যদি CDPO হিচাপে মানে আপুনি মানে ইন্টাৰভিউ এপিয়াৰ কৰে দেন ডেফিনেটলি ডিস্ট্ৰিক্টৰ পৰা ষ্টাৰ্ট কৰি নিজৰ পাৰ্সোনাল ডিটেইলছ এই গুটেখিনিও চাব লাগিব তাৰ লগতে ডিপাৰ্টমেন্টটো সব ভাল আপোনাৰ সোশিয়োলজি ব্যাকগ্ৰাউণ্ড আছিল তো সোশিয়োলজি এসপাইৰেন্ট সকলৰ কাৰণে আপুনি মানে অলপ ষ্ট্ৰেটেজিটো কৈ দিয়ক যেহেতু CDPO এক্সামো আমাৰ জুন জুলাই হয়তো হ'বই CDPOৰ কাৰণে আপোনাৰ যদি যিখিনি সোশিয়োলজি লব খুজিছে তেওঁলোকে বেসিক সোশিয়োলজি খিনি চাওক ধৰক যিখিনি থিংকাৰ আছে থিংকাৰ খিনিৰ যিখিনি বেসিক কনসেপ্ট আছে ধৰক মাৰ্কসৰ কিছুমান মানে নুহুনা কনসেপ্ট আছে এনেকুৱা লাগে যে আমি সোশিয়োলজিত এটু কেতিয়াও শুনাই নাছিলো তেনেকুৱা ধৰণৰ আৰু যদি আমি চাব যাও APSC মানে আগতে অকল যেতিয়া আপোনাৰ প্ৰি পাতিছিলে তেতিয়া ডিপাৰ্টমেন্টালৰ দৰে সাবজেক্ট স্পেসিফিক এখন পেপাৰ থাকিছিল MCQ পেপাৰ
তেওঁলোকে সেইখনো যদি ফলো কৰে যথেষ্টখিনি মানে ইনপুট পাই যাব আৰু সেইখিনিয়ে মোষ্টলি আপোনাৰ ৰিপিটেড কুৱেশ্যন আৰু থিংকাৰ খিনি ভালকে পঢ়ক নতুন এডিশনেল যেহেতু সময় নাই নতুন এডিশনেল টপিকত যাব নালাগে যিখিনি পঢ়িছে সেইখিনিকে আকৌ এবাৰ ৰিভাইজ কৰক আমি 100 পাব নালাগে মইতো কেতিয়াও মই মানে নিবিচাৰো যে মই 200ৰ ভিতৰত 200 পাম মই এটলিষ্ট কাৰণ আমাৰ প্ৰিখিনি কোৱালিফাই কৰিব লাগে আমি কোৱালিফাই কৰিলেহে নেক্সট ষ্টেজলৈকে কোৱালিফাই হ'ম আপুনি মেইনছত কিন্তু ভাল কৰিব লাগিব কিন্তু প্ৰিৰ কাৰণে ফৰ সিসি সেইখিনি কৈছে যে আপুনি 100 পাব নালাগে আপুনি 90 এ পাওক কাৰণ কাট অফ এৰাউণ্ড 70 গৈছে যোৱাবাৰ এবাৰ হয়তো বাঢ়িব পাৰে বাট যিখিনি পায় সেইখিনি কনফিডেন্টলি পাওক দেন ডেফিনেটলি আপোনাৰ মানে কোৱালিফাই হ'ব সোশিয়োলজি সাবজেক্টটো আৰু এটা প্ৰশ্ন সুধে মানে মাষ্টাৰ ডিগ্ৰী টপিক খিনি লাগিব নালাগে সেইখিনি সুধে নে গ্ৰেজুৱেচন লেভেললৈকে লাগিব মই যদি চাও আপোনাৰ মানে কি গ্ৰেজুৱেচন লেভেললৈকে যিখিনি সোশিয়োলজি পঢ়া হয় সেইখিনিকে আকৌ আমাৰ যিখিনি আমাৰ বৰ্তমান অসমৰ যিখিনি ইউনিভাৰ্চিটি আছে সেইখিনিকে আকৌ মাষ্টাৰ ডিগ্ৰীটো অলপ হায়াৰ লেভেলত পঢ়াই দিয়ে কিন্তু মই বাহিৰৰ যিহেতু মই নিজে বাহিৰত পঢ়া নাই দিল্লী ইউনিভাৰ্চিটি বা তেনেকুৱা গতিকে সেই মাষ্টাৰ্ছৰ মই কোৰ্সটো ইমান বেছি ফলো কৰা নাছিলো কিন্তু আমাৰ যিখিনি গ্ৰেজুৱেচন লেভেলৰ অসমৰ সাবজেক্ট খিনি আছে সোশিয়োলজিৰ পেপাৰ খিনি আছে সেইখিনি ফলো কৰিলে মোৰ দেন এনাফ ৰিসাৰ্চ মেথডলজি বা যিখিনি থিংকাৰ আছে বা বেসিক কনসেপ্ট যিখিনি এলিয়েনেশন মাৰ্কছৰ গতিকে ডাৰ্কহাইমৰ সুইসাইড তেনেকুৱা ৰিলেটেড টপিক খিনি পঢ়িলে আৰামছে তেওঁলোকে কোৱালিফাই কৰিব পাৰিব